নমস্কাৰ মোৰ নাম প্ৰিয়ংকা মেধি থাম্বনেল দেখি হয়তো আপোনালোকে অলৰেডি গমেই পাইছে মই আজি কি টপিকৰ ওপৰত কথা পাতিবলৈ গৈ আছোঁ এটা ষ্ট্ৰং ৰিলেশ্যনশ্বিপ আমাৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয় আমাৰ লাইফত এটা ষ্ট্ৰং ৰিলেশ্যনশ্বিপে খুব ডাঙৰ এটা ৰোল প্লে কৰে আপুনি নিজে হয়তো এইটো বস্তুটো অনুভৱ কৰিব পাৰিব যেতিয়া আপোনাৰ ৰিলেশ্যনশ্বিপটো হাজবেণ্ডৰ লগত ষ্ট্ৰং নহয় আপুনি ভিতৰৰ পৰা হেপ্পী নাথাকে আপোনাৰ মাইণ্ডটো ক'ৰবাত নহয় ক'ৰবাত মানে কি আপুনি ক'ৰবাত নহয় ক'ৰবাত আপুনি বাকী যিমান কি আপোনাৰ আপুনি হেপ্পী নহওক যদি আপোনাৰ ৰিলেশ্যনটো ষ্ট্ৰং বা হেপ্পী নহয় আপুনি মানুহজনী কেতিয়াও আপুনি হেপ্পী হ'ব নোৱাৰে আপুনি গ্ল' কৰিব নোৱাৰে আপুনি যিমানে পাৰ্লাৰত যাওক আপোনাৰ স্কিনটো কেতিয়াও গ্ল' নকৰে আৰু বহুতৰ আপুনি দেখিবলৈ এইবোৰ ডাৰ্ক চাৰ্কেল পৰা দেখিবলৈ পোৱা যায় আৰু স্কিনত ইয়াত এটা ব্লেক কালাৰ আপুনি দেখিব পালে বহুতৰ ইয়াত এটা ব্লেক কালাৰৰ মানে কি এটা প্ৰলেপ পৰে মই কোৱা নাই যে এইকেইটা ৰিজনতে পৰে আন বহুতো ৰিজনত এইবোৰ ডিজিজ হ'ব পাৰে স্কিনৰ প্ৰব্লেম হ'ব পাৰে কিন্তু এইটো এটা মেইন ৰিজন হয় স্কিনৰ প্ৰব্লেমৰ আপুনি মেইনলি নিজকে হেপ্পী কৰি ৰাখিব লাগিব স্কিনৰ প্ৰব্লেমটো নহ'বলৈ তো ইয়াত ষ্ট্ৰং ৰিলেশ্যনশ্বিপ এটা গঢ়াৰ খুব প্ৰয়োজন তো মই আজি আপোনাক তেনেকুৱা কিছুমান টিপছ দিম যাৰ দ্বাৰা আপুনি নিজৰ আপোনাৰ হাজবেণ্ডৰ লগত বা আপোনাৰ ৱাইফৰ লগত ৰিলেশ্যনশ্বিপ ষ্ট্ৰং কৰিব পাৰে চবচে মেইন ইম্পৰ্টেণ্ট হৈছে আণ্ডাৰষ্টেণ্ডিং এইটো খুবেই বেছি প্ৰয়োজন বহুত আপুনি এনেকুৱাও দেখিব পাৰে যে লাভ মেৰেজ বহুত বছৰ তেওঁলোকে এজনে আনজনক ভাল পালে বা ঠিকে আছিলে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড থাকোঁতে কিন্তু যেতিয়া বিয়া হৈ যায় তেওঁলোকৰ ৰিলেশ্যনশ্বিপ ইমান ষ্ট্ৰং নহয় বা কিছুমানৰ বুলি নকওঁ মই নিজৰ ক্ষেত্ৰতে কওঁ মোৰ আৰু মোৰ হাজবেণ্ডৰ আমাৰ এৰেঞ্জ মেৰেজ হয় তাৰ পাছতো আমাৰ বণ্ডিংটো বা আমাৰ ৰিলেশ্যনটো ইমান ষ্ট্ৰং ইমান কম দিনতে আমি ষ্ট্ৰং এটা ৰিলেশ্যনশ্বিপ গঢ়ি থৈছোঁ যে আমি বহুত হেপ্পী হয় আমাৰ ৰিলেশ্যনত তো মেইন কথা হৈছে কি আমি ইজনে আনজনক বুজোঁ আমি জানিছোঁ যে আমি এটা ফেমিলিত আছোঁ তো আমি যেতিয়া আমাৰ এই ৰিলেশ্যনটো ষ্ট্ৰং কৰা খুবেই প্ৰয়োজন মেইনলি আমি ইজনে আনজনক আমি খুব বেছি হেল্প কৰোঁ যেতিয়া যাৰ প্ৰয়োজনত হয় মোৰ যেতিয়া প্ৰয়োজন হয় হাজবেণ্ডক সেই সময়খিনিত হাজবেণ্ডে নিজক পাহৰি মোক যিটো প্ৰয়োজন হৈছে বা মোৰ যিখিনি মোক তেখেতে হেল্প কৰিব পাৰে পূৰা নিজক দি দিয়ে মোৰ বাবে ঠিক তেখেতৰো যেতিয়া প্ৰয়োজন হয় তেখেতক মই যিখিনি হেল্প কৰিব পাৰোঁ তেখেতৰ লগাৰ সময়ত মই এইখিনি মোৰ নিজৰ যিমানে মোৰ কষ্ট নহওক মোৰ নিজৰ যিমানে যি নহওক এইটো বুজি লওঁ যে এই সময়খিনিত তেখেতক মই দিব লাগে চ' এই আণ্ডাৰষ্টেণ্ডিংটো থাকিব লাগিব আমি ইজনে আনজনক এপ্ৰিচিয়েট কৰাটো খুবেই প্ৰয়োজন বহুত ৰিলেশ্যনত আমি দেখিবলৈ পোৱা যায় মানে এপ্ৰিচিয়েট নকৰে কৰিছে আৰু কিবা এটা হেল্প কৰিছে আৰু মই কোৱা নাই যে চবেই ৰিলেশ্যনত থেংক ইউ ক'ব লাগে বাট আমি কওঁ যেতিয়া হাজবেণ্ডে মোৰ কাৰণে কিবা এটা কৰে মই এতিয়াও থেংক ইউ কওঁ বা তেখেতেও মোক কয় থেংক ইউ কিন্তু মই কোৱা নাই আপোনালোকে যে থেংক ইউ ক'বই লাগিব সেইটো কোৱা নাই বাট এপ্ৰিচিয়েট কৰক ন কিবা এটা বস্তু ভাল কৰিছে এইটো ভাল হৈছে বা ঠিক আছে কেতিয়াবা ৱাইফজনীয়ে কিবা এটা খানা ভালকৈ বনাইছে এইটো ভাল লাগিছে বা হাজবেণ্ডে কিবা এটা ভাল বস্তু এটা আনিছে বা কিবা এটা গিফ্ট দিছে সেইটোত আপোনালোকে থেংক ইউ ক'বলৈ শিকক মানে এনে নহয় যে দেখাত থেংক ইউ কৈছে এইটো নহয় মানে ভিতৰৰ পৰা আপুনি এইটো মানে কি ভিতৰৰ পৰা দেখাওক যে থেংকটো ভিতৰৰ পৰা আপুনি দেখাওক ফিল কৰাওক যে এইটো কাম মানে তেতিয়া কি হয় মানুহজনে এই নেক্সট টাইম আপোনাৰ কাৰণে আৰু কৰিবলৈ ভাল পাব চবৰে তেনেকুৱা ন আপোনাক যেতিয়া কোনোবা এটাই কিবা এটা বস্তুৰ কাৰণে আপোনাক ভাল বুলি কৈছে তো আপুনি যেতিয়া সেই বস্তুটোত হেপ্পী হৈ পেলাই আকৌ সেই বস্তুটো কৰিবলৈ মন যায় ন তো এইটো ৰিলেশ্যনত বহুতেই প্ৰয়োজন হয় বহুতৰে কি হয় ৱাইফ ঘৰৰে হয় হাজবেণ্ড ঘৰৰে এটা ঘৰৰে মানে কি হয় মানে যিমানে ৰিলেশ্যন মানে পুৰণা হৈ গৈ থাকে ন ৰিলেশ্যনটো সিমানে মানে কি গুৰুত্বটো কমি যায় মানে এইবোৰ সৰু কথাবোৰৰ ওপৰত গুৰুত্ব নিদিয়া হৈ যায় তো এইটো এটা বহুত জৰুৰী হয় আজিকালি বহুত ফেমিলিত কি হোৱা দেখিবলৈ পাইছে এজনে আনজনক কম্পিটিশ্যন মানে নিচা দেখাবলৈ ট্ৰাই কৰা হৈছে সেইটো এটা বহুত বেয়া হয় বহুত বেয়া প্ৰভাৱ পেলায় আপোনালোকৰ ৰিলেশ্যনত এইটো মেক্সিমাম ফেমিলিতে মই আজিকালি দেখিবলৈ পোৱা গৈছোঁ কেতিয়া কিছুমান ফেমিলিত হাজবেণ্ডজনে ৱাইফজনীক বহুত নিচা দেখুৱায় তই কি কৰিছা তই ঘৰত বহি কি কৰিছা মই ইনকাম কৰিছোঁ এক্সেট্ৰা বহুত আৰু বা কিছুমানত ৱাইফজনীয়ে কিবা কিবি লৈ হাজবেণ্ডজনক নিচা দেখুৱায় এইটো ভেৰি বেড হয় আপোনালোকৰ ৰিলেশ্যনৰ কাৰণে আৰু
আপোনালোকে এতিয়া ভাবিব পাৰে যে ৰিলেশ্যন এটা ষ্ট্ৰং কিয় লাগে, কি হ'ব, আমি এনেকেই হেপ্পী আছোঁ, বা আমি নিজক লৈ কিছুমান মানুহে নিজক লৈ ব্যস্ত। এইটো নাভাবে যে ৱাইফজনীক ইম্পৰ্টেঞ্চ দিব লাগে, বা কিছুমানে ৱাইফে ভাবে হাজবেণ্ডক ইম্পৰ্টেঞ্চ দিব নালাগে, নিজৰ লাইফক লৈ ব্যস্ত থাকে। আপুনি কেতিয়াও হেপ্পী হ'ব নোৱাৰে। আপুনি এই যে ৰিলেশ্যনটোত সোমাইছে, আপুনি লাইফ লং থাকিব লাগিব। এইটো এটা ইমান ইজিলি ইমান মানে কি চিন্তা কৰিব নলগীয়া বিষয় নহয় আপোনালোকে যদি ভাবিছে। তো ৰিলেশ্যনটো নতুনৰ পৰাই ষ্টাৰ্টিঙৰ পৰাই আপুনি ষ্ট্ৰং কৰিবলৈ ট্ৰাই কৰক। আৰু বহুতৰে কি হয়, লাভ মেৰেজত দেখিবলৈ পোৱা যায়, তেওঁলোকে বিয়াৰ আগত ঠিকে থাকে, কেতিয়াবা টাইম ওলাই ইজনে আনজনক টাইম দিয়ে, তেওঁলোকে অলপ ক'ৰবাত গ'ল, টাইম স্পেণ্ড কৰিলে, ঠিক আছে। বিয়াৰ পিছত কিন্তু কি হ'ল, সেই টাইমখিনি তেওঁলোকে ওলাব নোৱাৰে। হয়তো ঘৰুৱা কিবা কামৰ প্ৰেছাৰত হওক বা বিভিন্ন ধৰণৰ ৰিজনৰ বাবে হওক, ইজনে আনজনক তেওঁলোকে ফিল নকৰে যে আমি বাহিৰত তেনেকৈ আগৰ দৰে টাইম স্পেণ্ড কৰিব লাগে। কিন্তু এইটো বহুত ইম্পৰ্টেণ্ট হয়, মই ভাবোঁ দেই, লাগে। আৰু আমি তেনেকৈ টাইম আমি কৰোঁ, মানে মই আৰু মোৰ হাজবেণ্ডে আমি কৰোঁ এইটো। আমি কেতিয়াবা ওলাই যাওঁ বাহিৰত, অলপ সময়ৰ কাৰণে হওক, যিখিনি সময় পাইছোঁ, এনেকুৱা নহয় যে বহুত সময়ৰ বাবে আমি টাইম স্পেণ্ড কৰোঁ। তেতিয়া কি হয়, অলপ মানুহ ওলাই গ'লে বা আগৰ ঘৰত থকা বেলেগ পৰিৱেশটো বেলেগ আৰু বাহিৰৰ পৰিৱেশটো বেলেগ হয় ন। বাহিৰত অলপ ক'ৰবাত ৰোমেণ্টিক ডেটত আপুনি যাব পাৰে, তেতিয়া অলপ মাইণ্ডটো ফ্ৰী হোৱা যায়, বা তেতিয়া আমাৰ ৰিলেশ্যনটোৰ প্ৰতি আৰু অলপ আমাৰ ভাল মানে কি আৰু ইম্পৰ্টেঞ্চটো বা ৰিলেশ্যনটোত আমি বেছিকৈ নিজকে নিজে ইনভলভ কৰি দিয়া যায়। যেতিয়া কোনো একো নাথাকে, যেতিয়া ব'ৰ হৈ থাকোঁ, কোনো এটা একো কৰিব লগা নাই, এই ৰিলেশ্যনত আমি নিজকে কি ইনভলভ কৰিম। যেতিয়া ঠিক আছে, মোৰ হাজবেণ্ডে ধৰক মোৰ এইখিনি ইম্পৰ্টেঞ্চ নেদেখালে, বা তেওঁ নিজৰ দুনিয়াত বিজি আছে, তেওঁ কেতিয়াও মানে কি আৰু ইমানখিনি গুৰুত্ব নিদিলে হয় মোৰ প্ৰতি বা আমাৰ এই ৰিলেশ্যনটো, তেতিয়া মইনো নিজকে ইমান ইনভলভ কৰাৰ কি মানে এনেকুৱা থাকিলে, মই ভাবিলোঁ ন মই নিজৰ এখন দুনিয়াত জীয়াই থাকিলোঁ, মই নাভাবিলোঁ হয় যে এইটো ৰিলেশ্যনশ্বিপত ইমান ইম্পৰ্টেঞ্চ দিব লাগে। তেতিয়া আমি ইজনে আনজনক মানে কি থাকোঁ, হয় আমি ফিজিকেলি থাকোঁ, কিন্তু আমি মেণ্টেলি ইজনে আনজনক আমি মানে কি এই ৰিলেশ্যনটো ওলাই যোৱাৰ দৰে হয়। তো এইটো এটা ভেৰি বেড হয়। ৰিলেশ্যনত আপুনি দেখিবলৈ পাব, হাজবেণ্ডজনে হওক বহুত ছাকচেছফুল মানে পাৰ্চন হয়, বা ৱাইফজনীৰ কথাও কৈছোঁ, তেখেতো বহুত মানে নিজৰ ফালৰ পৰা বহুত ছাকচেছফুল হয়, বাট তেওঁলোকৰ ৰিলেশ্যনটো বহুত বেছি ষ্ট্ৰং নহয়। তো তেওঁলোক কেতিয়াও হেপ্পী হ'ব নোৱাৰে। যেতিয়া এটা ৰিলেশ্যনশ্বিপ হেপ্পী নহয় ন, তেওঁলোক কেতিয়াও কমপ্লিট নহয়। তেওঁলোক বাকী ফালৰ পৰা তেওঁলোক বহুত মানে কি বহুত ছাকচেছফুল, কিন্তু এই ৰিলেশ্যনটো তেওঁলোকৰ যিটো হাজবেণ্ড ৱাইফৰ বণ্ডিংটো ষ্ট্ৰং নহয়, তো তেওঁলোক কেতিয়াও হেপ্পী হ'ব নোৱাৰে। তেওঁলোক ক'ৰবাত নহয় তেওঁলোকে এনেকুৱা লাগে যে আমি ইনকমপ্লিট হয়। হয়তো তেওঁলোকে বুজি পোৱা নাই যে আমাক কি লাগে। তেওঁলোকে হয়তো এইটো কাৰণে আকৌ কামত ফ'কাছ কৰিব, এইটো পিছত এইটো কামত ফ'কাছ কৰিব, কিন্তু তেওঁলোকে এইটো সৰু বস্তুটো বুজি নাপায় যে তেওঁলোকৰ যে এই ইনকমপ্লিট লাগি আছে, তেওঁলোকৰ যে ক'ৰবাত নিজকে আধৰুৱা লাগি আছে, এইটো কিয় হৈছে তেওঁলোকৰ এই ৰিলেশ্যনশ্বিপটোৰ কাৰণে। তেওঁলোকে যে ঘৰত আহি এটা ভাল ভাইবছ নাপায়, এটা ভাল মানে কি আৰু সুখ অনুভৱ কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ ৰিলেশ্যনটোৱে সুখী নহয়। তেওঁলোকে আহিছে ঘৰত, অলপ টাইমৰ কাৰণে লগ হৈছে, মোবাইলটো চাইছে, ইজনে আনজনে নিজৰ কামত ব্যস্ত হৈছে, বাছ হৈ গ'ল। সেইখিনি সময়ৰ কাৰণে ঘৰত থকা তেওঁলোকে তেনেকেই পাৰ কৰি দিয়ে। তো তেনেকুৱা ৰিলেশ্যনত থকা মানুহবোৰ কেতিয়াও হেপ্পী হ'ব নোৱাৰে। মই তেনেকুৱা মানে এনেকুৱা এক্সাম্পল মই বহুত দেখিছোঁ, কাৰো নাম নলওঁ, বহুত ছাকচেছফুল এজন পাৰ্চন, বহুত ছাকচেছফুল, চব ফালৰ পৰা তেওঁ মানে কি আৰু কমপ্লিট, বাট তেওঁ এইটো বস্তু নাজানে। তেওঁ মানে এনেকুৱা ভাবে যে মই চাৰিওফালে বাকী বস্তুত চব ফ'কাছ কৰে, তেওঁ কিন্তু এই ৰিলেশ্যনটোত সিমান ফ'কাছ নকৰে, তেওঁ এইটো ফ'কাছ কৰিব লগা বিষয় বুলি নাভাবে। তো তেনেকুৱা মানুহ আপুনি চাই থাকক, কেতিয়াও আপুনি হেপ্পী নাপাব, তেওঁ গ্ল' নেদেখিব আপুনি স্কিনত। তেওঁ মানে কি সদায় যেন কিবা নহয় কিবা এটা তেওঁ বহুত খঙাল, বা বহুত ক'বলৈ গ'লে মানে ইনকমপ্লিট। আৰু কিছুমান মানুহ দেখিব আপুনি বহুত বেছি ডাঙৰ কিবা এটা কৰা নাই, সৰু এটা জব কৰি আছে, বা এটা মানে কি আৰু মিডিল ক্লাছ ফেমিলি,
তেওঁ কিন্তু বহুত হেপী বা আপুনি ইনকমপ্লিট বা তেওঁ এনেকুৱা লাগে তেওঁ বহুত লাক্সাৰিয়াছ লাইফ এটা জীয়াই আছে এইটো কিয় হৈছে তেওঁ ফুল কমপ্লিটলি তেওঁ নিজৰ ফেমিলিটোক ইম্পৰ্টেঞ্চ দিছে তেওঁ যি কৰিছে নিজৰ ফেমিলিৰ কাৰণে কৰিছে নিজৰ ফেমিলিক টাইম দিছে নিজৰ বাচ্চাক হেপী কৰিবলৈ ট্ৰাই কৰিছে তো তেনেকুৱা ফেমিলিত থকা মানুহ এজন সদায় কমপ্লিট হয় বা তেওঁৰ আপুনি গ্ল' দেখিব বা চাৰিওফালৰ পৰা তেওঁ হেপিনেছ দেখিব তেওঁ যি কৰিছে সকলোতে যেন তেওঁ ছাকচেছ হোৱা দেখিবলৈ পোৱা গৈছে মই আজিৰ এই ভিডিঅ'টো বেছি লম্বা নকৰোঁ তো মই এটাই কথা ক'ম হেপী থাকক ইজনে আনজনক টাইম দিয়ক এই ৰিলেশ্যনটোৰ ইম্পৰ্টেঞ্চটো বুজক যেতিয়া আপুনি দেখিব এটা হেপী ৰিলেশ্যনত আছে আপুনি সঁচাকৈ আপোনাৰ যদি কিবা প্ৰব্লেমত আপোনাৰ বহুত প্ৰব্লেমে নোহোৱা হৈ যাব বহুত মানে কি আপুনি হয়তো নাজানে এই আপোনাৰ এই যিটো ৰিলেশ্যনটো আপুনি হেপী নোহোৱাৰ কাৰণে বা আপুনি কিবা নহয় কিবা এটা প্ৰব্লেমত ভুগি থকাৰ বাবে আপুনি ভিতৰে বহুত মানে কি ডিপ্ৰেশ্যনত গৈছে আৰু এই ডিপ্ৰেশ্যনত আপোনাক বিভিন্ন ধৰণৰ মই কোৱা নাই যে অকল স্কিনৰে প্ৰব্লেম আপোনাৰ বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে চ' মানুহ হেপী থকাটো খুবেই বেছি প্ৰয়োজন বিশেষকৈ ৰিলেশ্যনশ্বিপটো যেতিয়া হেপী নহয় ন তেতিয়া বহুত বেছি আপোনাৰ ওপৰত প্ৰভাৱ পৰে তো এয়াই মোৰ কথাখিনি কেনেকুৱা লাগিলে জনাব যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই গুড নাইট